খগেন দা ৰ'ব বৰ্তমান মই পাণবজাৰ থানা সন্মুখত ৰৈ আছোঁ মোৰ লগত আছে যতীন ভাগৱতী দা খগেন দা আমান ৱাদুদ ইমতিয়াজ আমি বহুতবোৰ আছোঁ আৰু লগত আৰু সাংবাদিক আছে এইফালে খুব দুখেৰে কওঁ যে আজি এজন সতীৰ্থ সাংবাদিক যি সদায় আমি ফিল্ডত একেলগে কাম কৰি থাকোঁ দিলৱাৰ হুছেইন মজুমদাৰক ডিটেইন কৰি ৰখা হৈছে আজি দুপৰীয়া 1মান বজাৰ পৰা তেওঁক ডিটেইন কৰা হৈছে পাণবজাৰ থানাত আৰু আমি বহুবাৰ ট্ৰাই কৰিছোঁ পুলিচক সুধিবৰ কাৰণে যে কি হৈছে একচুৱেলি ঘটনাটো কি হৈছে কিহৰ কাৰণে ডিটেইন কৰিছে তেওঁলোকে একো কোৱা নাই না কেছ নাম্বাৰ দিছে না কিবা কৰিছে এতিয়া মই যদি ঘটনাটো বিৱৰণী দিওঁ মই অলৰেডি ফেচবুকত লিখিছোঁ টুইটাৰতো টুইট কৰিছোঁ কিন্তু খুব দুখেৰে কওঁ যে আজি দিলৱাৰে আজি এটা দিব্য বৰাৰ লগত এটা নিউজ কৰিব আহিছিলে ক্ৰছ কাৰেণ্টৰ ফালৰ পৰা আপোনাৰ এপেক্স বেংকৰ এলিজেড যিটো আপোনাৰ ৰিক্ৰুটমেণ্ট স্কেমটোৰ ওপৰত আৰু এটা ফৰ্জাৰী চেকৰ ওপৰত তো এই স্কেমটো যেতিয়া কাভাৰ কৰি আছিলে স্কেমৰ যিটো প্ৰটেষ্ট যিটো AJP দলৰ কিছু কৰ্মকৰ্তাসকলে কৰিছিলে সেই তেতিয়া যেতিয়া স্কেমটো প্ৰটেষ্ট কৰি আছিলে তেতিয়া তাৰে যিজন আপোনাৰ MD তেখেত আহি পাইছিলেহি আৰু তেওঁ আহি পাই পেলাই আহোঁতে দিলৱাৰে বাইট এটা ল'ব খুজিলে MD জনে ক'লে যে আপুনি ওপৰলৈ আহক আৰু সেই ভিডিঅ'টো অলৰেডি মই ফেচবুকত পষ্টটো কৰিছোঁ বা টুইটাৰতো কৰিছোঁ তো সেই তেওঁ ওপৰলৈ মাতি পঠিয়ালে ওপৰলৈ মাতি পঠিয়ালে দিলৱাৰৰ লগত যেতিয়া মই প্ৰথম কথা পাতিছোঁ যেতিয়ালৈকে তাৰ মোবাইলটো তাৰ হাতত আছিলে আৰু দুপৰীয়া ভাগত মই আহিছিলোঁ থানালৈ তেতিয়া এটা বস্তু দেখিলোঁ যে তেতিয়া তেওঁ ক'লে যে আপুনি আহক ওপৰলৈ আমি ওপৰতে কথা পাতিম আৰু দিলৱাৰক যথেষ্ট প্ৰেছাৰাইজ কৰা হ'ল প্ৰটেষ্টটো উঠাই ল'বলৈ কাৰণে দিলৱাৰে বাৰে বাৰে ক'লে যে মই প্ৰটেষ্টটো কেনেকৈ উঠাম কাৰণ মইতো এজন সাংবাদিক হয় সাংবাদিকে প্ৰটেষ্ট কেনেকৈ উঠাব সাংবাদিকে প্ৰটেষ্টটো কাভাৰ কৰে তাৰ হাতত একো নাই যে প্ৰটেষ্টটো উঠাই ল'বৰ কাৰণে তাৰপিছত আপোনাৰ দিনৰ 1 বজাৰ পৰা তাৰপিছত তেওঁক পুলিচৰ কোনোবা এজন ব্যক্তি গৈ পেলাই মাতি পঠিয়ালে অহাৰ পিছত পাণবজাৰ থানাত তাক ডিটেইন কৰি ৰাখিছে মোৰ সন্মুখতে মই যেতিয়া দুপৰীয়া ভাগত তাক খবৰ ল'বলৈ আহিছিলোঁ মোৰ সন্মুখতে মোবাইলটো তেওঁ চিজ কৰি লৈছিলে আৰু তাৰ পিছৰ পৰা এতিয়া আপোনালোক যদি মই দেখাওঁ পিছৰ ফালে আমি সকলো গধূলি যেতিয়া কৰ্মক্ষেত্ৰত কাম শেষ কৰি আহিছোঁ পাণবজাৰত এনেকুৱা এটা জেল সদৃশ পৰিৱেশ ইয়াত কাকো সোমাব দিয়া নাই ওলাব দিয়া নাই ইভেন দিলৱাৰ হুছেইন মজুমদাৰৰ যিজন উকিল তেওঁ আহিছিলে তেওঁক হেল্প কৰিবৰ কাৰণে আমান ৱাদুদ তাকো সোমাব দিয়া নাই মই প্ৰথম আমানৰ লগত কথা পাতিম কি হৈছে আৰু আমানক সোমাব কিয় দিয়া নাই আমাক এইখিনি কৈছে যে তেওঁক এতিয়া সোধপোছ কৰি থকা হৈছে অলপ পাছত মাতিব কিন্তু প্ৰায় ঘণ্টামান হৈ গ'ল আমাক এতিয়ালৈকেতো সোমাব দিয়া নাই আমি গৈ আছোঁ মই কৈছোঁ যে মই তেওঁৰ লয়াৰ হওঁ কৈছোঁ যে এতিয়া সোধপোছ চলি আছে অলপ পাছত ৱেইটিং ফৰ লাষ্ট 1 hour দিব্য আছিলে আজি দিব্য আছিলে যেতিয়া দিলৱাৰৰ লগত তুমি আছিলা আজি কাভাৰ কৰোঁতে এইফালে আহিবা কি হৈছিলে একজেক্টলি দিব্য তেখেতে বাইট ল'ব বিচাৰিছিলে বাইট ল'ব বিচাৰোঁতে তেখেতক ওপৰলৈ মাতিলে ওপৰলৈ মাতি পেলাই আৰু বাইকটো নিদিওঁ বুলি ক'লে প্ৰটেষ্টটো বন্ধ কৰিব ক'লে তাৰপৰা তেওঁ ক'লে মই এজন সাংবাদিকহে মই প্ৰটেষ্টটো তুমি আছিলা লগত আছিলোঁ মই প্ৰটেষ্টটো কভাৰ কৰিবহে আহিছোঁ মই প্ৰটেষ্টটো মই কৰোঁ মই সাংবাদিকে এইখিনি কৰিব নোৱাৰিম তেতিয়া তেখেতে ক'লে যে যদি হেৰিটো কৰিব নোৱাৰা তেতিয়াহ'লে তোমাৰ বাইক নিদিওঁ বাইক নিদিয়াৰ পিছত আমি তললৈকে আমি আহিলোঁ আমি অহাৰ পিছত প্ৰটেষ্টটো কভাৰ কৰি থাকোঁতে তাৰপৰা পাণবজাৰ থানাৰ পৰা পুলিচ গৈ তেখেতক আমাৰ দুইজনকে ইয়ালৈ থানালৈ মাতি আনিলোঁ অফিচাৰে মাতিব বুলি আহি আমাক 1 বজাৰ পৰা মোক 3:30 বজালৈকে ৰখাই পেলাই মোক এৰি দিলে তথাপি তেখেতক একো এতিয়ালৈকে এৰি দিয়া নাই আৰু তেখেতৰ মোবাইলটো সম্পূৰ্ণ বস্তু চিজ কৰিব লাগে আৰু তোমালোকে সুধিছিলানে যে কি কাৰণে তোমালোকৰ খালি তেখেতসকলে একো নাজানো বুলি কয় অফিচাৰে জানে অফিচাৰে আহি পেলাই জনাবহি বুলিহে কয় ঠিক একেদৰে ময়ো ফোন কৰিছিলোঁ ACP আপোনাৰ ACP DCP চেণ্ট্ৰেল অমিতাভ বসুমতাৰী ডাঙৰীয়াক তেখেতেও মোক ক'লে যে যেতিয়া মই দুপৰীয়া সময়ত ফোন কৰিছিলোঁ ইণ্টাৰেষ্টিংলি তেওঁ একো গম নাপাওঁ বুলি ক'লে কিহৰ কাৰণে এৰেষ্ট কৰিছে মই আহিম খগেন দাৰ ওচৰলৈ খগেন দা কওক আপোনাৰ সতীৰ্থ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আজি ডিটেইন কৰি ৰখা হৈছে কি কয় এইটো প্ৰধানকৈ আপোনাক ক'বই লাগিব যে এইটো এটা
ৰাজনৈতিক ষড়যন্ত্ৰ, এইকাৰণে ৰাজনৈতিক ষড়যন্ত্ৰ এই আজি দিলৱাৰ হুছেইন মজুমদাৰক আটক কৰাৰ আঁৰত যিটো কাহিনী, সেই কাহিনীটো হ'ল যে দিলৱাৰ হুছেইন মজুমদাৰ বা দ্য ক্ৰছ কাৰেণ্টে বিগত সময়ছোৱাত ৰাজনৈতিক নেতা জড়িত থকা এপেক্স বেংকৰ বিভিন্ন কেলেংকাৰী পোহৰলৈ আনিছে আৰু এই ৰাজনৈতিক নেতাসকলে এপেক্স বেংকৰ কেলেংকাৰীত জড়িত হৈ ৰাইজৰ পুঁজি, ৰাইজৰ ধন আত্মসাৎ কৰাৰ বিভিন্ন বাতৰি ক্ৰছ কাৰেণ্টত ওলাই গৈছে আৰু এই ক্ৰছ কাৰেণ্টৰে এগৰাকী কৰ্মী সাংবাদিক দিলৱাৰ হুছেইনক এনেকুৱাকৈ অন্যায়ভাৱে আটক কৰাৰ যোগেদি চৰকাৰে গোটেই সামগ্ৰিকভাৱে সংবাদ মাধ্যমলৈ এটা বাৰ্তা দিব খুজিছে যে তেওঁলোকৰ বিৰুদ্ধে যদি কোনোবাই এনেকুৱা ধৰণৰ দুৰ্নীতিৰ বাতৰিয়ে হওক, অনিয়মৰ বাতৰিয়ে হওক, ৰাজনৈতিক নেতা বিশেষকৈ শাসক দল বিজেপিৰ নেতা জড়িত থকা অনুষ্ঠানৰ বিষয়ে যদি এনেকুৱাকৈ কোনোবাই সমালোচনাত্মক বাতৰি পৰিৱেশন কৰে, তেনেহ'লে তেওঁলোকক এনেধৰণে অন্যায়ভাৱে, কোনো আইন কানুনৰ কথা নাই, কোনো নীতি নিয়মৰ কথা নাই, এনেকুৱাকৈ আটক কৰিব পাৰে। এই বাৰ্তা এটা দিবলৈকে চৰকাৰে এই ধৰণে এটা এইটো কোনো অপৰাধমূলক ঘটনা নহয়। আমি ইতিমধ্যে আপুনি নিশ্চয় গমেই পাইছে যে দিলৱাৰ হুছেইনে বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল, তেওঁ কৰ্মৰত অৱস্থাত আছিল আৰু তেওঁ যিগৰাকী ডম্বৰু শইকীয়া, তেওঁৰ বিৰুদ্ধে অশেষ অনিয়মৰ অভিযোগ আছে, সেইগৰাকী ডম্বৰু শইকীয়াই তেওঁক মাতি নিলে, মাতি নি প্ৰথমে তেওঁক হেৰি কৰিলে যে যিসকলে আন্দোলন কৰি আছে তেওঁলোকক আন্দোলনটো বন্ধ কৰাব লাগে। আপোনালোকক লগ ধৰিব দিলেনে? নাই দিয়া। কিয় নাই দিয়া? আপুনি সেইটোৱে কৈছোঁ, মই বাৰে বাৰে কৈছোঁ, মই দিলৱাৰ হুছেইনে যিটো প্ৰতিষ্ঠানত কাম কৰে সেই প্ৰতিষ্ঠানটোৰ মই এগৰাকী শীৰ্ষ পৰ্যায়ৰ এগৰাকী কৰ্মী। স্বাভাৱিকতে আমি আমাৰ কৰ্মীজনক আমি আইনী সহায় বা অন্য ধৰণৰ সহায়, তেওঁ ৰোজা ৰাখি আছে, গতিকে ইফতাৰৰ কথা আছে, এই গোটেইবোৰ সহায় কৰিবলৈও কিন্তু আৰক্ষীয়ে আমাক কোনো ধৰণৰ সুবিধা দিয়া নাই। আনকি এই মুহূৰ্তত এইখন থানাৰ গেটৰ পৰা আমাক ভিতৰলৈ সোমাবলৈ দিয়া হয়। গতিকে এইটোতেই হয়, কাৰণ ইয়াত আইন কানুন, নীতি নিয়ম, এই কথাবোৰ যেন ক'ৰবাত একাষৰীয়া কৰি ৰখা হৈছে আৰু তেতিয়াই কৰা হৈছে যিহেতু ৰজা ঘৰৰ নিৰ্দেশ আছে। আৰক্ষী অসহায় হৈছে আৰু আৰক্ষীয়ে একো কৰিব নোৱাৰা অৱস্থা হৈছে। সাংবাদিক নিৰপেক্ষ আৰু নিৰ্ভীক হ'ব লাগে বুলি কয়, কিন্তু আজিৰ দিনৰ সাংবাদিকক না নিৰপেক্ষ কৰি ৰাখিছে না নিৰ্ভীক কৰি ৰাখিছে, ভয় দেখুওৱা হৈছে। এই বিষয়ত আপুনি কি কয় ৰাইজক? আমাৰ কাৰণ কেলে যদি এটা ইণ্ডিপেণ্ডেণ্ট জাৰ্নেলিজিম কৰিব পৰা যোৱা যায় তেতিয়া যথেষ্ট ৰাইজৰ সঁহাৰি লাগে, নহ'লে আপুনি কৰিব নোৱাৰিব। এই কথাটোৱে ৰাইজে এতিয়া উপলব্ধি কৰাটো অত্যন্ত দৰকাৰ হৈছে, কাৰণ অকল সাংবাদিককে গালি পাৰি থাকিলে নহ'ব। সেইটো কাৰণ হয়, কাৰণ আৰু সাংবাদিকসকল এটা বিচ্ছিন্ন দ্বীপৰ বাসিন্দা, আমাৰ এই সমাজখনৰে বাসিন্দা। গতিকে তাতে কিছু সাংবাদিকৰ ভুল হোৱাটো প্ৰায় স্বাভাৱিক কথা, ভুল হ'বই পাৰে, কিন্তু যিসকলে ভুল কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, আইনী ব্যৱস্থা ল'ব পাৰে। মই ইয়াৰ আগতে কৈছোঁ যে সাংবাদিকসকল আইনৰ ঊৰ্ধত নহয়, গতিকে সাংবাদিকসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা, কাৰণ আইনৰ চকুত সকলো সমান, আইনে সকলোকে সমানভাৱে ব্যৱহাৰ কৰে আৰু সকলোকে সমানভাৱে ব্যৱহাৰ কৰোঁতে কাৰো প্ৰতি অন্যায় কৰা নহয় আৰু কাৰো প্ৰতি অধিক ফেভাৰ কৰাও নহয়। এতিয়া স্বাভাৱিকতে এইটো কথা, কিন্তু এতিয়া দেখা গৈছে যে সেই কথাটোৱে নোহোৱা কৰিছে আৰু তেওঁলোকে কথাই কথাই কয় যে সাংবাদিকসকল নিৰপেক্ষ হ'ব লাগে, সংবাদ মাধ্যম নিৰপেক্ষ হ'ব লাগে, কিন্তু যেতিয়াই সাংবাদিকসকলে নিৰপেক্ষতাৰে সাহসিকতাৰে যেতিয়া তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰে, হয়, মই পুনৰ কৈছোঁ যে দিলৱাৰ হুছেইনক যি কাৰণত কৰা হৈছে, দিলৱাৰ হুছেইনে যিটো কৰিছে, কাৰণ শাসক দলৰ নেতা জড়িত থকা এটা প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানত ব্যাপক অনিয়ম, ব্যাপক তথ্য সহকাৰে ক্ৰছ কাৰেণ্টত এই নিউজবোৰ ইতিমধ্যে প্ৰকাশ হৈছে
আৰু তাৰ পৰিণতিত দিলৱাৰ হুছেইন কিন্তু আজি আটক হ'ব লগা হৈছে। তেওঁৰ বিৰুদ্ধে কিবা কিবি আটাইতকৈ ডাঙৰ কথা আজি এই দুপৰীয়া 1 বজাত আটক কৰা ল'ৰাজনক এতিয়ালৈকে তেওঁলোকে মানে গ্ৰাউণ্ডটো দিব পৰা নাই। কিয় আটক কৰিছে? কাৰণ তেওঁলোকে গ্ৰাউণ্ডটো এতিয়ালৈকে বিচাৰি পোৱা নাই। আৰু মই বহুবাৰ সুধিছিলোঁ তেওঁলোকক যে কি কাৰণত দিলৱাৰ হুছেইনক আটক কৰা গৈছে, এতিয়ালৈকে নে কিবা গ্ৰাউণ্ড দিব পাৰিছে। এটলিষ্ট আমাৰ এইখিনি জনাৰ ৰাইট আছে যে তেওঁক যদি থানাৰ ভিতৰত সোমোৱাই ৰাখিছে কাৰণটো কি, কিহৰ কাৰণে, কি ক্ৰাইম কৰিলে। এজন সাংবাদিকে সাংবাদিকতা কৰাৰ কাৰণে বা এটা কাভাৰেজ কৰাৰ কাৰণে তেওঁক যদি এনেকৈ সোমোৱাই ৰাখে, এই সাহস আমাৰ ক'ত থাকিব। আমি আপোনালোকৰ আগত যদি ভাল এটা নিউজ পৰিৱেশন কৰিব লাগে তাৰ কাৰণে আমাৰ যথেষ্ট সাহস লাগে। সাহস তেতিয়াহে থাকিব যেতিয়া এনেকুৱা ধৰণৰ যদি ঘটনা হৈ থাকে, ক'ৰ পৰা সাহসটো থাকিব। আৰু আজি বিশেষ একো নকওঁ, খুব দুখেৰে কওঁ যে আগৰ যিটো সাংবাদিকতা আছিল, মই যেতিয়া 2002ত যেতিয়া NETVৰ যিটো সাংবাদিকতা কৰিছিলোঁ, আজিৰ সেই সাংবাদিকতাটো নাই। মই নিৰ্লজ্জভাৱে আমি ক'ব পাৰোঁ বহু সাংবাদিক আমি আজিৰ দিনটোত মেৰুদণ্ডবিহীন সাংবাদিক হৈ পৰিছোঁ। আৰু যিসকলৰ মেৰুদণ্ড আছে বহুতৰ এই অৱস্থা হৈছে। আজি থানাৰ ভিতৰত জেইল সদৃশ পৰিৱেশ, যেন কোনোবা কিবা ডাঙৰ ক্ৰাইম কৰি আহিছে, কোনেও যাতে লগ ধৰিব নোৱাৰে, এনেকুৱা সাংবাদিকক আজি এই অৱস্থা কৰিছে। খুব দুখৰ বিষয়, খুবেই সঁচাকেই দুখৰ বিষয়। বাকী মই একো নকওঁ, আপোনালোকৰ আগত এৰিলোঁ, যিভাৱে আপোনালোকে বিচাৰ কৰিব।